আজি আমি মিচিংসকলৰ এটি পৰম্পৰাগত লোকনৃত্য গুমৰাং নৃত্যৰ বিষয়ে কিছু আলোচনা কৰিম। মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙত এই নাচ নচা হয়। আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। মিচিং ভাষাত আলিৰ অৰ্থ হৈছে বীজ আৰু লৃগাং মানে হৈছে সিঁচা। এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ আৰম্ভণিৰ উলাহতে সকলো মিলিজুলি সমূহীয়াভাৱে ভোজ ভাত খায়, নৃত্য গীত পৰিৱেশন কৰে। ঘৰৰ গৃহস্থই আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে। ৰঙালী বিহুৰ হুঁচৰিৰ দৰে পদূলিয়ে পদূলিয়ে গুমৰাং নৃত্য পৰিৱেশন কৰা হয় আৰু পৰিৱেশন কৰি তেওঁলোকে গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ প্ৰদান কৰে আৰু গৃহস্থইও বস্ত্ৰই হওক বা টকা পইচাই হওক দি আগবঢ়াই আশীষ গ্ৰহণ কৰে। গুমৰাং নাচত মিচিং ডেকাসকলে অৰ্থাৎ পুৰুষসকলে জাতীয় সাজ মিবু গালুক পৰিধান কৰে আৰু গাভৰুসকলে জাতীয় সাজ ৰিবি গাচেং আদি পৰিধান কৰে। গুমৰাং নাচ যিহেতু ঘাইকৈ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙত পৰিৱেশন কৰা হয়, সেয়ে এই নৃত্যৰ ভংগীমাও কৃষিৰ বিভিন্ন কৰ্মক প্ৰকট কৰে। নাচৰ ভংগীত মাটি চহ কৰা, কঠীয়া তোলা, ভুই ৰোৱা, তাঁত বোৱা, ধান কটা, শস্য পথাৰত হালি জালি থকা, কুলাৰে ধান জৰা আদি কথা বৰ্ণিত হয়। গুমৰাং নৃত্যত গীততকৈ নাচৰ প্ৰাধান্য বেছি হয় আৰু ডেকা গাভৰু আটায়ে শাৰী শাৰীকৈ বৃত্তাকাৰে নাচে। গুমৰাং নৃত্যই মিচিংসকলৰ কলা কৃষ্টি আৰু পৰম্পৰাক অতি সক্ৰিয় ৰূপত জনমানসত উজ্বলাই আহিছে। ধন্যবাদ।